নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এই ভিডিও চেনেলত মোৰ নাম টম নেৱাৰ আৰু নিশ্চয় আপুনি থাম্বনেল চাই ভিডিওটো ক্লিক কৰিছে সো মই বিনা দেৰি কৰি মই ডাইৰেক্টলি এই ভিডিওৰ টপিকত আহোঁ সো ৰিসেন্টলি হৈ যোৱা কেইবাটাও এক্সামিনেশ্যন such as ADRE বা SIUB DME আৰু AEGCL AAO এই বিভিন্ন এক্সাম মই ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছো লগতে SSC CGL 2025 প্ৰিট মোৰ 140 প্লাস মাৰ্ক আহি আছে সো কোৱেশ্চনটো হৈছে মই কি ষ্ট্ৰেটেজি ফলো কৰিছো বা মোৰ প্ল্যানিংটো কি আছিল which help me to clear different exams সো মই এই ভিডিওটো একেবাৰে সিম্পল ৰাখোঁ আৰু মোৰ এক্সপেৰিয়েন্স হিচাপে বা মই যি এক্সপেৰিয়েন্স কৰিলো মই যি ৰিয়েলাইজ কৰিলো এটো বিষয় মই কেইবাটা কথা ইয়াত ৰাখিম সো আপুনি জানে যে যেতিয়া আমি এটা ঘৰ বনাম বা বিল্ডিং বনাম আমি কি ভাবো যে যদি আমাৰ ফাউন্ডেশনটো ষ্ট্ৰং হয় তেনেহলে নিশ্চয় আমাৰ ষ্ট্ৰাকচাৰো ষ্ট্ৰং হ'ব আৰু বহুত দিনলৈকে সাৰ্ভাইভ কৰিব সো সিমিলাৰলি যেতিয়া আমি পঢ়াশুনা ষ্টাৰ্ট কৰো বা কিবা কম্পিটিশনৰ কাৰণে ষ্টাৰ্ট কৰো যদি আমি আমাৰ বেসটো ষ্ট্ৰং কৰি লওঁ যদি আমাৰ ফাউন্ডেশনটো ষ্ট্ৰং হয় আমি নিশ্চয় কম্পিটিটিভ এক্সামটো ক্লিয়াৰ কৰিব পাৰো আৰু এই বেস ষ্ট্ৰং কৰিবৰ কাৰণে আমাৰ লগত যোন এভেইলেবল সোৰ্স আছে এটো হৈছে আমাৰ 8 9 10 ৰ NCERTs আপোনালোকে জানে আমাৰ যিকোনো মেজৰিটি অফ যোন কম্পিটিটিভ এক্সামিনেশ্যন আছে তাত এই চাৰিটা সাবজেক্ট দ্যাট ইজ জিকে ইংলিশ গ্ৰামাৰ ম্যাথছ ৰিজনিং আৰু সায়েন্স এই ইহঁতৰ ওয়েটেজটো বহুত বেছি সো যদি আমাৰ হোল্ড ষ্ট্ৰং কৰিলো যদি আমি আমাৰ হোল্ডটো ষ্ট্ৰং কৰিলো এই কেইবাটাও সাবজেক্টত তেনেহলে নিশ্চয় আমি এক্সামত ভাল স্কোৰ কৰিব পাৰো আৰু উত্তীৰ্ণ হ'ব পাৰো সো এটো হৈছে মোস্ট এভেইলেবল সোর্সেস আপুনি যদি 8 9 10 ৰ এই জিকে হোক বা ইংলিশ গ্ৰামাৰ হোক বা ম্যাথছ হোক যদি আপুনি ৰেফাৰ কৰে আপুনি ভালকে পঢ়ি লয় তেনেহলে আপোনাৰ ফাউন্ডেশনটো ষ্ট্ৰং হ'ব আৰু পাৰ্টিকুলাৰলি ফৰ দোজ ক্যান্ডিডেটস বা এসপাইৰেন্টস যোনে প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰিছে বা যোনে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিম বুলি ভাবিছে ইহঁতৰ মনত বহুত কনফিউজন থাকে মই জানো ময়ো এক্সপেৰিয়েন্টে হয় সো তেওঁলোকৰ বাবে এটা ৰিকমেন্ডেশন যে যদি তেওঁলোকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব বিচাৰি আছে তেনেহলে আপুনি 8 9 10 ৰ যোন বেসিক বুক হয় আমাৰ NCERTs পৰা যদি আপুনি ষ্টাৰ্ট কৰে তেনেহলে আপোনাৰ ফাউন্ডেশনটো ষ্ট্ৰং হয় তাৰ পিছত আপুনি ষ্টেণ্ডাৰ্ড বুকছ ৰিফাৰ কৰিব পাৰে নিজৰ প্ৰিপাৰেচন কৰিব কাৰণে সো নিশ্চয় যদি আমাৰ ফাউন্ডেশনটো ষ্ট্ৰং হয় আমি বিভিন্ন কম্পিটিশন এক্সামটো ক্লিয়াৰ কৰিব পাৰো ময়ো এনেকৈ কৰিছো মই যেতিয়া প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছো আই ষ্টাৰ্টেড উইথ ভেৰি বেসিক্স মই ফাউন্ডেশনত ধ্যান দিছো ভালকে মই ক্লাস 8 9 10 ৰ যোন জিকে বা ইংলিশ গ্ৰামাৰ আৰু ম্যাথছ বিলাক ভালকে পঢ়িছিলো which help me to boost my preparations and কেইবাটাও ষ্টেণ্ডাৰ্ড বুকছো মই ৰিফাৰ কৰিছো মই আহা ভিডিওত বা নেক্সট ভিডিওত মই কেইবাটাও যোন বুক লিষ্ট হয় মই কি বুক লিষ্ট ফলো কৰিছিলো বা কোন মই বুকস ফলো কৰিছিলো ষ্টেণ্ডাৰ্ড বুকস কিনি এটো মই আপোনাক কম এটো ভিডিও মই জাস্ট এজ এ ইন্ট্ৰোডাক্টৰি ভিডিও ৰাখিছো so that I could connect you all আৰু যদি আপুনি মোৰ লগত কানেক্ট কৰিব বিচাৰে আৰু যদি আপুনি নিজৰ প্ৰিপাৰেচনটো বুষ্ট কৰিব বিচাৰে বা যদি ভাবে যে মোৰ লগত কানেক্ট কৰিলে আপোনাৰ প্ৰিপাৰেচনটো বুষ্ট হ'ব পাৰে তেনেহলে নিশ্চয় মোৰ লগত কানেক্ট কৰক এই চেনেলটো আপুনি সাবস্ক্ৰাইব কৰিব পাৰে আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক কৰক আৰু নিজৰ লগৰ লগত শেয়াৰ কৰিব পাৰে so I will meet you in the next video till then take care bye bye